নমস্কাৰ আমাৰ এডুৱেভ আসাম চেনেলত আপোনালোকক স্বাগতম জনালোঁ আজি আমি ডেট 10 যেটো কোৱেশ্চন আছে সেই বিষয়ে ডিসকাস কৰিম আপোনালোকে বহুতে এটেম্প কৰিছে টেলিগ্ৰামত দিছে আমাৰ কোৱেশ্চনটো আছিল কি এডভাৰটাইজমেন্ট টেমপ্লেট এটা বনাব লাগে আপোনালোকে হয়তো যেতিয়া কম্পিউটাৰ কোৰ্স লৈছে এটো কম্পালসৰি কৰা এটা মানে ডিজাইনিং অলপ মানে এমএছ ৱৰ্ডত কৰিব শিকায় আজিকালি বেলেগ ধৰণৰ এপো আছে তাতে হয় এইবিলাক বা পেজ মেকাৰ ইউজ হয় বাট ৱৰ্ডতো আমি বহুখিনি বস্তু কৰিব পাৰো তো মই এইটো কোৱেশ্চন এডভাৰটাইজমেন্ট এটা দিছিলো মোৰ মেইন উদ্দেশ্যটো আছিল যে ডিজাইনিং আপোনালোকে যিখিনি বেসিক হয় সেইখিনি শিকা ইয়াৰ পিছত মই নেক্সট কোৱেশ্চনটো মানে ইনভিটেশন কাৰ্ডৰ ওপৰত দিছো আৰু আজিকালি আপোনালোকে দেখিছে যে গৱৰ্ণমেণ্টে আমাৰ ডিজিটেল প্লেটফৰ্মত মানে বেসিকে যিবিলাক এনাউন্সমেন্ট থাকে বা গৱৰ্ণমেণ্ট পলিচি থাকে সেইবিলাকৰ বিষয়ে মানে প্ৰমোশনৰ কাৰণে ডিজিটেল ৱেট পৰে সাপোজ মই আপোনালোকক দেখাও সো যদি আমি টুইটাৰত চাও সিএমৰ যেটো প্ৰফাইল আছে এটো যদি খুলি চাও আমি তাত দেখিবলৈ পাব এখন এটোত আমাৰ যেটো এনাউন্সমেন্ট হয় থাৰ্ড মোস্ট ভিজিটেড নেশনাল পাৰ্ক ইন ইন্ডিয়া এটো এটা ৰেকৰ্ড কৰিছে সো এনেকুৱা তাৰ পিছত এটো যেনেকুৱা আসাম এগেইনষ্ট ড্ৰাগছ এটো আমাৰ এনাউন্সমেন্ট হয় আমাৰ এটা সাকসেস হয় যে আমাৰ আসাম পুলিচে এখিনি ড্ৰাগ ৰেকেট এটা হেৰি কৰিছে এটো সব খেলো ইন্ডিয়াৰ যেটো হয় তাতো এনেকুৱা আছে ইয়াৰ বাহিৰেও কেবিনেট ডিসিশন বিলাকো এনেকুৱাই দিয়ে আজিকালি সো এইটো চাওক এনেকুৱা ধৰণৰো এমএছ ৱৰ্ড আছে তাতে কৰিব পাৰি এইটো হয়তো পেজ মেকাৰত কৰিছে বা আজিকালি এডবৰো মানে এপ আছে তাতে কৰিব পাৰে বাট আমি এখিনি বস্তু আমি ৱৰ্ডতো কৰি ল'ব পাৰো হেতু কাৰণে মই দিছিলো এখিনি বেসিক হয় ইয়াৰ পিছৰ কোৱেশ্চনটো ইনভিটেশনৰ ওপৰত দিছো গৱৰ্ণমেণ্ট ইনভিটেশন তো তাতে আৰু অলপ ভালকে এখিনি বস্তু আপোনালোকে ইউজ কৰিব মই দুটা স্যাম্পল দিছিলো যিখিনি আমাৰ এমএছ ৱৰ্ডৰ টুল আছে সেইখিনি ইউজ কৰি আমি কৰিব পাৰো সো এইটো এটা তাৰ পিছত আৰু এটা স্যাম্পল মই দিছো এইটো সিম্পল কে সো এইটো চাও ইয়াতে আমি এক্সট্ৰা একো ডাউনলোড কৰা নাই যিখিনি আছে আমাৰ এলিমেন্টস সেইখিনিকে আমি এটা ইনক্লুড কৰিছো ইয়াতে এইকিটা পইণ্টস দিয়া আছিল দুটা বস্তু মন কৰিব এটা হল আমাৰ যেটো আমাৰ এডভাৰটাইজমেন্ট বা ইনভিটেশন বা যেনেকা ধৰণৰ গ্ৰাফিক্যাল জি বনাব দিয়ে প্ৰথমতে আমাৰ ডিজাইনিংৰ এটা কথা থাকিব তাৰপিছত চাওক আৰু এটা বস্তু থাকে কি ইয়াতে চাওক মই প্যাৰাগ্ৰাফ ওয়াইজ দিছো আপোনালোকে এনেকা সিচুৱেচন লিখি দিব পাৰে যে এনেকা সিচুৱেচন আছে আপুনি এনেকা বনাব লাগে হেকাৰণে আপোনালোকে দুটামান দুই তিনিটা ডিজাইন আপোনালোকে অলৰেডি মাইন্ডত ৰাখিব যে এনেকা ধৰণৰ কিবা আহিলে আমি এইটো ডিজাইন ইউজ কৰিম সো চাওক ইয়াতে there are 15 full mock test papers available বুলি দিয়া আছে বাট মই সলিউশন চাওক কি লিখিছো মই হেখিনি ডাইৰেক্টলি এনেকে ইউজ কৰা নাই মই আপোনালোকৰ সুবিধাৰ কাৰণে বাৰু বোল্ড কৰি দিছো তথাপিও যদি এক্সামত যদি বোল্ড কৰি নিদিয়ে এনেকা ধৰণৰ প্যাৰাগ্ৰাফ দিয়ে তে আপোনালোকে মেইন যিখিনি কন্টেন্ট এডভাৰটাইজমেন্টত কি হয় আমাৰ যিখিনি মেইন পইণ্টস সেইখিনি আমি শোকেস কৰিব লাগে সো আমি বাকি বস্তু এটা দিব নালাগে জাস্ট শৰ্ট কে থাকে বস্তুবিলাক সো তেনেকে আমি 15 ফুল মক টেষ্ট পেপাৰস লিখিছো তাৰ পিছত ইন লাইন উইথ এছএলআৰসি সিলেবাস লিখিছো ফলোজ এডিআৰই 1 প্যাটাৰ্ন সো এখিনি মই এনসাৰটোতে দেখাও আপোনালোকক ওকে সো আমি এটা কি ইউজ কৰিছো আপোনালোকে প্ৰথমতে চাওক দুটা ডাঙৰ এলিমেন্ট কি ডাঙৰ এলিমেন্ট আমাৰ এই কালাৰটো আৰু এই কালাৰটো লাগি আছে হয়নে তো আমি কি কৰিছো প্ৰথমত এটো ইউজ কৰিছো ব্লু কালাৰ এটা এটো আমি শেপত পাম চাওক ইনসাৰ্টত গৈ আমাৰ শেপত গলো শেপত গৈ আমাৰ এইটো শেপকে মই ৰিভাৰ্স কৰি পেলাই মানে ইয়াতে গৈ পেলাই আপোনালোকৰ সাপোজ শেপটো দিলে শেপটো দি ধৰি লওক ব্লু কালাৰ লাগাইছে দি পেলাই আমি ইয়াতে ৰোটেট কৰিম ৰোটেটটো চাওক ভাৰ্টিক্যালি হলে ওপৰ ফালে গুচি গল সো আমি এনেকৈ কৰিছো সিমিলাৰলি তেনেকুৱা এটা ওপৰটো এড কৰিছো ওপৰটো আপোনালোকে ৰেক্টেংগুলো ল'ব পাৰে কাৰণ ওপৰটো যেটো ঢাকে খাই যাব সো আমি ৰেক্টেংগুল ললো ইটো দি আমি থাকিব পাৰো সো তেনেকে এইটো আমাৰ এক্সট্ৰা এটা লেয়াৰ লৈছো এইটো এটা এক্সট্ৰা লেয়াৰ লৈছো দুটা মাৰ্জ কৰিছো চাওক আমি যদি পেজ মেকাৰ বা তেনেকা ধৰণৰ প্ৰপাৰ এপ ইউজ কৰো তেতিয়া এইবিলাক যেটো ভাজ আমাৰ প্ৰপাৰ হোৱা নাই যেটো এইবিলাক তাতে হৈ যায় তাৰ মানে তো এই কাৰণে হেবিলাক এপ ইউজ কৰে বাট নরমালি ৱৰ্ডত যদি কৰিব দিয়ে আমি এখিনি কৰিব পাৰিব লাগিব তাৰ পিছত এটোটা আমাৰ মেইন এলিমেন্ট হল দেন এটোটো আপোনালোকে জানে ৱৰ্ড আৰ্ট ইউজ কৰিছো ৱৰ্ড আৰ্টত গৈ পেলাই এটো ৱৰ্ড আৰ্ট ইউজ কৰিছো তো ৱৰ্ড আৰ্ট কেনে কৰিব ইয়াতে ৱৰ্ড আৰ্ট ক্লিক কৰিলে ইয়াতে যিখিনি টেক্সট লাগে এখিনি কৰিলে তাৰ পিছত যেতিয়া হৈ যাব তেতিয়া চাওক ইয়াত আপোনালোকে দুটা বস্তু মন কৰিব এটা গ্ৰীন কালাৰ ডট থাকে আৰু এটা ইয়েলো কালাৰ ডায়মণ্ড শেপ থাকে তো গ্ৰীন কালাৰ ডটটো আমাৰ কি ৰোটেশনৰ কাৰণে আমি এটো ঘূৰাব পাৰো আৰু যেটো ইয়েলো ডট থাকে হেতু আমাৰ কি এই যেটো আমাৰ কার্ভ আছে কার্ভেচাৰ যেটো আছে হেতু আমি চেঞ্জ কৰিব পাৰো
এইটো চাওক এইটো যদি এনেকৈ কৰিম ৰাউণ্ড হৈ যাব আকৌ যদি কমাই দিওঁ ইয়েলো ডটটোৱে আপোনালোকৰ এংগেলটো চেঞ্জ কৰাত হেল্প কৰে ওকে এইখিনি তাৰপিছত এইটো আমি এটা সিম্পল শেপ লৈছোঁ তাতে আমি লিখিছোঁ মক টেষ্ট পেপাৰ বুলি বাস ইমানে তাৰপিছত এইটো ফিচাৰটো আমি ৱৰ্ড আৰ্টত গৈ এইটো চাওক এইটো আমি চুজ কৰিছোঁ ইয়াতে তেনেকুৱা আছে কালাৰ আছে প্লাছ শ্বেডোটো আছে আপোনালোকে মেনুৱেলিও কৰিব পাৰে তাৰপিছত এইটো আমি কি ইউজ কৰিছোঁ ইনচাৰ্টত গৈ স্মাৰ্ট আৰ্ট ইউজ কৰিছোঁ তো স্মাৰ্ট আৰ্টত আপোনালোকে এইটো দেখিব ভাৰ্টিকেল চেভৰন লিষ্ট তো এইটো ক্লিক কৰিলে দেন আমি তাৰে ডিজাইনত যাম ডিজাইনত গৈ আমি কি কৰিছোঁ এটা কালাৰফুল কৰিছোঁ ইয়াৰ পৰা এটা চুজ কৰিলে হ'ল চেঞ্জ কালাৰত গৈ পেলাই যিকোনো এটা ইয়াৰে চুজ কৰিলে হ'ল এনেকুৱা আহি যাব তাৰপিছত স্মাৰ্ট আৰ্ট ষ্টাইল ইয়াত আপোনালোকে ষ্টাইলটো চেঞ্জ কৰিব পাৰে ইয়াত গ্লোয়িং আছে পলিষ্ট আছে তাৰপিছত তেনেকৈ ইউজ কৰিলে হ'ল চ' এইখিনি বস্তুৱে আমি বেছি একো কৰিব নালাগে জাষ্ট ইয়াত যিখিনি এলিমেণ্ট আছে এলিমেণ্টখিনিলে খেলিব লাগে তেনেকুৱা ধৰি লওক এইটোত আমি কি কৰিছোঁ ইনচাৰ্টত গৈ পেলাই শ্বেপত গৈছোঁ শ্বেপত গৈ যিকোনো আপোনালোকে দিব পাৰে এইকেইটাও ইউজ কৰিব পাৰে মই ইয়াৰে এইটো ইউজ কৰিছোঁ ছাপ'জ আমি এইটো ইউজ কৰোঁ চাওক ইয়াতে আমি প্ৰাইচটো লিখিব পাৰোঁ আৰু ইয়াতে যিটো আমাৰ ব্লেক কালাৰ দেখিছে শ্বেডো দেখিছে সেইখিনি আমি টাইম থাকিলে আমি সেইখিনি কৰি থাকিম ছাপ'জ এইখিনি শ্বেডো তাৰপিছত আউটলাইন আমি দিব পাৰোঁ ছাপ'জ মই ৰেড দিলোঁ ৰেড কালাৰ হৈ গ'ল চ' তেনেকৈ আমি ডিজাইনিঙৰ কাৰণে যিটো বেষ্ট চুইটেবল যিটো হয় সেইটো আমি ছেটিংছখিনি ইফাল ইফাল কৰি পেলাই তেনেকৈ মেনেজ কৰিম তো এইটো কুৱেশ্যনত বেছি একো নাছিল ইমানেই আছিলে থেংকছ ফৰ ৱাচিং আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম নেক্সট যিটো ডে 11 কুৱেশ্যন আছে ৱৰ্ড বেছডে হয় চ' সেইটো কুৱেশ্যন আমাৰ গ্ৰুপত দিছোঁ ইনভিটেশ্যন কাৰ্ডৰ আপোনালোকে এবাৰ চাই পেলাই মই চেম্পলো দিছোঁ কেনেকৈ মই কৰিছোঁ তেনেকৈ আপোনালোকে এটা বনাব পাৰে